असम के 3000 बिहू कमेटियों को राज्य सरकार की ओर से आर्थिक सहायता दी जाएगी। प्रत्येक बिहू कमेटी को राज्य सरकार की तरफ से 1.5 लाख रुपए प्रदान किए जाएंगे। हालांकि पंचायत चुनाव के आचार संहिता के मद्देनजर जिन कमेटियों ने इस बार नए सिरे से आवेदन किया है उन्हें ये वित्तीय मदद नहीं मिलेगी। मुख्यमंत्री हेमंत बिश्व शर्मा ने इसकी घोषणा की। সাংবাদিকসকলে গুৱাহাটীতো এটা প্ৰশ্ন সুধি থাকে যে এইবাৰ বিহুৰ পইচা আমি পাম নে নাপাম। আজি আমি বিহু কমিটিসমূহৰ বাবে প্ৰয়োজনীয় 1.5 লাখ টকা আমি বিহু সমিতিবিলাকলৈকে বিত্ত বিভাগৰ পৰা মুকলি কৰি দিছোঁ। অহা 2-3 দিনৰ ভিতৰত বিহু সমিতিবিলাকে এই টকা লাভ কৰিব। কিন্তু পঞ্চায়ত ইলেকশ্যনৰ গাইডলাইনছ থকাৰ কাৰণে এইবাৰ আমি কোনো নতুন বিহু কমিটিক ইয়াক সংযোজন কৰিব নোৱাৰোঁ, যিহেতু মডেল কোড অফ কণ্ডাক্ট আছে। গতিকে আগত যোনে পাই আছিল তেওঁলোকেহে পাব। 3000 বিহু সমিতি আগত পাই আছিলে এপ্ৰক্সিমেটলি তেওঁলোকেই পাব। নতুন আবেদনবিলাক নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে আমি ইনক্লুড কৰিব পৰা নাই। যোনে পাই আছিল তেওঁলোকে পাই থাকিব।